এইবাৰ সৌভাগ্যৰ বিষয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে নৱগঠিত যিখন চৰকাৰ আৰু সেই চৰকাৰলৈ আমি বৰপেটাবাসী সৌভাগ্যৱান যে আমি বৰপেটাৰ পৰা এজন আমি প্ৰতিনিধি দিবলৈ সক্ষম হৈছোঁ। বিপুল ভোটত জয়লাভ কৰিছে তেওঁ। গতিকে আমি এইবাৰ আশা কৰিছোঁ যে তেওঁৰ জৰিয়তে আমাৰ নিশ্চিতভাৱে এই সত্ৰ নগৰীৰ কাম কিছু হ'ব। আৰু অকল তেখেত যদি বিধায়ক হিচাপে থাকে কিমান দূৰ কিমান কাম কৰিব পাৰিব আমি সেইটো আৰু মানে সন্দেহৰ আৱৰ্ত। যদি তেওঁক এটা ক্ষমতাত বহোৱা হয় আৰু বিশেষভাৱে তেওঁক যদি এটা মন্ত্ৰিত্ব পদ এটা মানে প্ৰদান কৰা হয় নিশ্চিতভাৱে তেখেতৰ কিছু ক্ষমতাখিনি সম্প্ৰসাৰিত হ'ব। গতিকে এই ক্ষেত্ৰত আমি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেওঁ জানো আমি বৰপেটাক খুব ভাল পাওঁ। বৰপেটা সত্ৰৰ প্ৰতি শ্ৰদ্ধা আছে, সুন্দৰীয়া সত্ৰৰ প্ৰতি শ্ৰদ্ধা আছে, পাটবাউসী সত্ৰৰ প্ৰতি শ্ৰদ্ধা আছে। গতিকে আজি তিনিজন আমি সত্ৰাধিকাৰী লগ লাগি আমি তেখেতক এটা অনুৰোধ কৰিব নোৱাৰোঁনে যে অন্ততঃ বৰপেটাক অসমৰ সৈতে সমানে আগুৱাই নিয়াৰ ক্ষেত্ৰত যদি এইখন চৰকাৰে বিভিন্ন কৰ্মকৰ্তা হাতত লয়, তাৰোপৰি আমাৰ যিজন বিধায়ক আছে বিধায়কজনক এটা যদি ক্ষমতাৰ অধিষ্ঠিত কৰে অৰ্থাৎ যদি এটা মন্ত্ৰী পদ দিয়ে তেনেহ'লে আমি বৰ সুখী হ'লোহেঁতেন। গতিকে এই ক্ষেত্ৰত আমি নতুন চৰকাৰখনক আমি অনুৰোধ কৰিছোঁ যদি পাৰে তেওঁলোকে পাৰে বুলি নহয় আমি দাবী কৰিব নোৱাৰোঁ, আমি ধৰ্মগুৰু হিচাপে দাবী, কিন্তু আমাৰ এটা অনুৰোধহে। গতিকে এই ক্ষেত্ৰত আমি ভাবিছোঁ যে এই 5 বছৰীয়া চৰকাৰ দিনত অন্ততঃ আমাৰ বৰপেটা অসমৰ সমানে আগুৱাই যাব। কাৰণ আমাৰ যাতায়াত ব্যৱস্থা, আমাৰ অৰ্থনৈতিক অৱস্থা বা অন্যান্য ক্ষেত্ৰত আমাৰ বহু পিছ পৰি আছে আজি বৰপেটা। গতিকে নেতৃত্বৰ অভাৱতে আজি এইবাৰ নেতা পাইছোঁ আমি। গতিকে সেই নেতাজনক যদি আমাৰ বোধেৰে আমি যিখিনি কথা অনুৰোধ কৰিছোঁ সেইখিনি যদি তেওঁ মানি লয় আমি খুব সুখী হ'লোহেঁতেন। আৰু এই বিষয়ত যদি তেওঁ এই ক্ষেত্ৰত যদি আমাক সঁহাৰি দিয়ে তেনেহ'লে আমাৰ সদায় আশীৰ্বাদ আছে, আমি আশীৰ্বাদ দি আহিছোঁ আৰু আশীৰ্বাদ দিম। গতিকে মই পুনৰ কামনা কৰিছোঁ কৃষ্ণ। আচলতে আমাৰ যিখন সত্ৰ নগৰী বৰপেটা সত্ৰ নগৰী বুলি আমি তাহানিৰ পৰাই মানি আহিছোঁ। গণককুছি সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদিকে লৈ এই সত্ৰ নগৰীৰ যি ৰাজনৈতিকভাৱে বা চৰকাৰীভাৱে আমি যিমান দূৰ আগুৱাই যাব লাগিছিল এতিয়াও আমি সিমান দূৰ আগুৱাই যাব পৰা নাই। কাৰণ আমাৰ নেতৃত্বৰ কিছু অভাৱ আছিল আৰু নেতৃত্বৰ অভাৱৰ বাবেই তেনেকুৱা হৈছিল। অথচ এইখন বৰপেটা এটা সময়ত অতি উন্নত বৰপেটা আছিল, যিখন বৰপেটা 1841 খ্ৰীষ্টাব্দতে মহকুমা হিচাপে ঘোষিত হৈছিল, যিখন মহকুমাত ন্যায়ালয় স্থাপিত হৈছিল 1852 খ্ৰীষ্টাব্দত, যিখন 1885 খ্ৰীষ্টাব্দত মিউনিচিপালিটি হৈছিল। কিন্তু সেইখন যেন স্থবিৰ হৈ থাকিল বিশেষভাৱে নেতৃত্বৰ অভাৱত। আৰু আমি বিগত কালছোৱাত আমি যি নেতৃত্ব পাইছিলোঁ ঠিক সেই নেতৃত্বই আমাক একোৱে আচলতে কিবা যে দিছে বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু আজি 10 বছৰৰ ভিতৰত সৰ্বানন্দ সোণোৱাল যেতিয়া আছিল তেতিয়া 1 কোটি টকাৰ এটা অসম দৰ্শনত দিছিলে, বা পাটবাউসী সত্ৰত হিমন্ত বিশ্ব শৰ্মা পাটবাউসী সত্ৰত তেওঁ মানে নতুনকৈ সজাই তুলিছে 2খন সত্ৰকে। আমাৰ শ্ৰদ্ধা বুঢ়া সত্ৰীয়া বাপজনে আপোনালোকক গোটেইখিনি কথা বৰ্ণনা সুন্দৰভাৱে ক'লে। মই এইখিনিয়ে ক'ব খোজোঁ যে আমাৰ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰকে ধৰি বৰপেটাৰ যিটো বৃহত্তৰ অঞ্চল তাত পাটবাউসী সত্ৰকে ধৰি বহৰী সত্ৰ, কুমাৰকুছি সত্ৰ, তাৰপিছত আমাৰ শংকৰদেৱৰ থান, তাৰপিছত আমাৰ সৰ্থেবাৰীৰ ফালে আপোনাৰ বিয়াকুছি সত্ৰ, এই গোটেইবোৰ গমুৰা সত্ৰ, এই গোটেইবোৰ সত্ৰবাসী মানে কি
ৰাইজক মই অতি কম সময়ৰ ভিতৰত লগ পাইছিলোঁ। মানে গোটেইকেইজনৰ এটা ইচ্ছা যে মানে কি যে মানে আমাৰ কি এইবাৰৰ যিজন মানে বৰপেটা বিধায়ক তেওঁ এজন সম্পূৰ্ণৰূপে যোগ্য ব্যক্তি। গতিকে তেওঁৰ যদি এটা মন্ত্ৰী পদ পালে চবৰে এটা মানে আশা আৰু যে কি মানে বৰপেটাৰ লগতে বৰপেটা বৃহত্তৰ অঞ্চলৰ এটা সামগ্ৰিক এটা উন্নয়ন হোৱাত সহায় হ'ব বুলি ভাবোঁ। কাৰণ এনেকুৱা এটা ঐতিহ্যমণ্ডিত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হোৱা স্বত্বেও আমাৰ এই বৰপেটা অঞ্চলটো এতিয়াও বহু ক্ষেত্ৰত অন্য ঠাইৰ তুলনাত পিছপৰা। সেইকাৰণে আজি আমি একগোট হৈ পেলাই আমাৰ সকলোৰে মৰমৰ, আমাৰ সকলোৰে শ্ৰদ্ধা, অসমৰে সুযোগ্য সন্তান মুখ্যমন্ত্ৰী মহোদয়ক আমি এক অনুৰোধ জনাইছোঁ যে বৰ্তমানৰ আমাৰ বৰপেটাৰ বিধায়কক যদি এটা মন্ত্ৰী পদ দিয়া যায় তেতিয়া আমি সকলোৱে ভাবোঁ যে আমাৰ বৰপেটা সামগ্ৰিক উন্নয়নত সহায় হ'ব। আৰু এইখিনিয়ে আমি তিনিওজনলৈ তেওঁলৈ এক অনুৰোধ। বিগত 15টা বছৰৰ পিছত যিখন আমি চৰকাৰ পাইছোঁ এই চৰকাৰখনৰ পৰা আমি এই 10টা বছৰ কিছু হ'লেও আগবাঢ়িছোঁ আমি বহু ক্ষেত্ৰত। কিন্তু আমাৰ বৰপেটাৰ যিখিনি আমাৰ সত্ৰ হওক বা যাতায়াতৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, পৰিবহণৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত আমি ক'ৰবাত যেন অলপমান স্থবিৰ হৈছোঁ এনেকুৱা কিছুমান কথা আমাৰ মনত মানে আহে বা আমি অনুভৱ কৰোঁ। গতিকে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ এইটোৱে অনুৰোধ, তেওঁ আমাৰ বৰপেটা সত্ৰৰ আশে পাশে থকা সত্ৰসমূহক, আমাৰ যি সত্ৰ নগৰী বুলি কওঁ আমাৰ বৰপেটা জিলাক, সেই সত্ৰ নগৰী সকলোকে সমমৰ্যাদাৰে ভাৱাপন্নভাৱে তেওঁ আমাক চকু দিব লাগে। আৰু এইখিনিতে আমি উল্লেখ কৰোঁ, আমাৰ বৰ্তমানৰ যিজন বিধায়ক অৰ্থাৎ অভিভাৱক, এই অভিভাৱক আমি এইবাৰৰ কাৰণে আমি অতিকে আমাৰ দক্ষ বুলিয়ে ক'ব লাগিব। কাৰণ তেওঁৰ পূৰ্বৰ কৰ্মৰাজি তেখেতে কৰ্মৰত আছিল সদৌ অসম উকিল সন্থাৰ তেখেত সম্পাদক আছিল। গতিকে তেওঁৰ বহুখিনি কৰ্মদক্ষতা আছে। গতিকে আমাৰ সকলোৰে অনুৰোধ, আমি গোটেইখিনিয়ে এইটোৱে অনুৰোধ কৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে তেওঁৰ বিভাগত এটি ভাল পদত ৰাখি যেন তেওঁ আমাক বৰপেটাখনক যাতে আগুৱাই নিয়াত সহায় কৰি নিয়ে, এইখিনিয়ে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। কৃষ্ণ। ইতিমধ্যে ব্যৱস্থা লৈছে, তথাপি পুনৰবাৰ অনুৰোধ কৰিছোঁ যে আমাৰ বৰপেটা জিলাৰ সত্ৰসমূহৰ বহু মাটি বেদখল হৈ আছে এতিয়াও। সেই বেদখল উচ্ছেদ আজিও হোৱা নাই। গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা ল'ব, তাকো আশা কৰিছোঁ। সত্ৰৰ মাটি বেদখল বিশেষকৈ বৰপেটা জিলাত বহুখিনি মাটিয়ে বেদখলীকৃত হৈ আছে। আমাৰ উদাহৰণস্বৰূপে বৰপেটা সত্ৰৰ 5,545 বিঘা মাটি আছিলে, এতিয়া আমাৰ 3,002 বিঘা মাটিহে আছে। বাকীখিনি ক'ত গ'ল? 2008 চনত যেতিয়া আমি তথ্য বিচাৰিছিলোঁ তেতিয়া 1,500 বিঘা মাটি আছিল, বিশেষভাৱে মন্দিৰ অঞ্চলত। আৰু যোৱা বছৰ যিটো গম পালোঁ 8 বিঘা মাটি, ক'লৈ গ'ল 8 বিঘা মাটি? বিশেষভাৱে আমাৰ যিখিনি চাৰ্কুল অফিচাৰ আহে, চক্ৰ বিষয়া, তেওঁলোকে বহু সত্ৰৰ মাটি হয়তো ম্যাদী কৰি দিছে, যাৰ কাৰণে আমাৰ সত্ৰৰ মাটিৰ মাজতো ম্যাদী হৈ গৈছে। এইবোৰ তথ্য বিচাৰ কৰিব লাগে। আৰু কিছুমানে সত্ৰৰ মাটি বিক্ৰী কৰি আছে। আমাৰ ইণ্ডিজিনাছ থলুৱা লোকে বিক্ৰী কৰিছে, যাতে বিক্ৰী কৰি সত্ৰৰ মাটি যাতে বিক্ৰী কৰিব নোৱাৰে, কোনো কাৰণতে যে নামজাৰি নহয়। এই ক্ষেত্ৰত কিন্তু চৰকাৰে ব্যৱস্থা ল'লে আমাৰ ভাল হয়। বেছি মানে কি বহুত মানে আহিও পাটবাউসী অঞ্চলটোতে মানে মোকো কয়
এই অমুকে মানে কি কাটি বিক্ৰী কৰিব লগা হৈছে। যোৱা বছৰতো আমি তেনেকুৱা খবৰ পাই আমি মানে কি চাৰ্কল অফিচত এপ্লিকেশ্যন দিব লগা হৈছে। আৰু তেনেকুৱা কথা মই আন যিবিলাক সত্ৰ আছে মানে তেওঁলোকৰ মানে বাসিন্দাৰ পৰা আমি কথাটো মানে গম পাইছোঁ। আৰু মানে এই গোটেইটো কি হৈছে আমাৰ মানে এটা সত্ৰাংশৰ যিটো মানে ভৱিষ্যত আৰু সেইটোক লৈ এটা মানে বহুত প্ৰশ্নচিহ্ন এটা কৰিছে। সেইকাৰণে এই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ কৰাৰ লগতে আমি আমাৰ থলুৱা মানুহৰ মাজতো এক সজাগতা এটা সৃষ্টি কৰিব লাগিব। মানে কি মই মানে কি খিলঞ্জীয়া লোক নহয় আৰু খিলঞ্জীয়া বেলেগ সম্প্ৰদায় এতিয়া যিখন যোৱাবাৰ আইন যিখন হৈছে 5 কিলোমিটাৰ ৰেডিয়াছ, গতিকে 5 কিলোমিটাৰ সত্ৰৰ 5 কিলোমিটাৰ দূৰলৈকে মাটি তেনেকৈ বিক্ৰী কৰিব নোৱাৰিব। সেই আইনখন হৈছে সেইটো মানে সেই আইনখন সম্পূৰ্ণ প্ৰয়োগ হ'ব লাগে। আৰু এই ক্ষেত্ৰত যাতে সত্ৰৰ মাটি কোনো কাৰণতে যেনে মানে অনা অসমীয়া বা অন্যান্য যিসকল লোক আগ্ৰাসী ভূমিকাৰ লোক তেওঁলোকে যাতে সেই মাটি ক্ৰয় কৰিব নোৱাৰে। 2008 যদি মন্দা অঞ্চলত 15 বিঘা মাটি থকাৰ বাবে তেওঁলোকে ৰিপৰ্ট দিছিল। তাৰপাছত এতিয়া 2019 বা 2026 কিয় 800 বিঘা হ'ল, 798 বিঘা হ'ল? তাৰ কাৰণ ক'ত গ'ল মাটিখিনি? তাৰ মাটি যেতিয়া সত্ৰ মাটি বিচাৰি যাওঁতে ম্যাদী হৈ আছে কিছুমান। সত্ৰই আমি খালি আবেদনহে কৰিব পাৰোঁ। আমি আবেদন কৰা হৈছে আৰু এই বিষয়ত মানে বহুতবাৰ নিবেদন কৰা হৈছিলে, কোনো ব্যৱস্থা তেতিয়া লোৱা নাছিল। এতিয়া নিশ্চয় এইখন চৰকাৰে ল'ব। আৰু প্ৰশাসনৰ ফালৰ পৰা মানে তেওঁলোকক জাননী দিছিল, জাননী দিয়াৰ পিছত কিন্তু তাৰে উচ্ছেদখিনি আজিলৈকে হোৱা নাই। তাৰ কাৰণে আমি মানে চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে সেই উচ্ছেদখিনি কৰি আমাৰ সত্ৰৰ যিখিনি মাটি এই মাটিখিনি যাতে আমাৰ সুৰক্ষিত হৈ থাকে, সেইখিনি আমি আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা। আমাৰ দুটা পাৰ্টত আছে। দুটা পাৰ্টত ধৰক মানে ক'ৰবাত 750, ক'ৰবাত 550 এনেকুৱা হবে। আৰু বিভিন্ন বেলেগ পথাৰবিলাকতো আছে তেনেকৈ মাটি, কিন্তু বিশেষভাৱে বিল আৰু খেতিৰ মাটিত আগৰ সন্মুখভাগত, ৰাস্তাৰ সন্মুখভাগত তেওঁলোকৰ এই বসতিখিনি আছে। এই বসতিখিনি ধৰক মানে তেওঁলোকে আজি ৰাস্তাৰ কাষত আছে, কাইলৈ তেওঁলোকে পিছুৱাই যাব। তেনেকুৱা এটা ধৰক মানে আগৰ পৰা সেনেকুৱা আগ্ৰাসী ভাৱ এটা চলি আহিছে। আৰু ইতিমধ্যে আমাৰ অৱশ্যে আমি এইখিনিতে মানে জনাই থওঁ, আমাৰ দখল সিমান বেদখল বেছি পৰিমাণে হোৱা নাই, তথাপিও 30-35 বিঘামান বেদখল আছে। বৰপেটাৰ যিখিনি বৰপেটা সত্ৰৰ মাটি আছে সেইখিনি দেৱত্বৰ মাটি হিচাপে থকাৰ কাৰণে ব্ৰিটিছৰ দিনত নিস্পৃহাৰাজ কৰা হৈছিল। সেইটো আছিল লাখেৰাজ আছিল, লাখেৰাজৰ পৰা নিস্পৃহাৰাজ কৰা হৈছিল। আৰু নিস্পৃহাৰাজ মাটিৰ মানে আধা কৰ দিব লাগে, যাৰ কাৰণে সত্ৰখনে বছৰি প্ৰায় 2 লাখ মান টকা দিব লগা হয়। গতিকে এই কৰটো কিন্তু আমাৰ যিসকল বাসিন্দা তেওঁলোকৰ পৰা নাহে, কাৰণ আমি সাধাৰণ ভকতৰ ওপৰত আমি কৰ লগাব নোৱাৰোঁ, আমাৰ সেই প্ৰথাটো নাই। যিহেতু মানে ৰাজদত্ত ৰজাই দিছিল, শিৱসিংহই দিছিল বা কোচ ৰজাই দিছিল, গতিকে সেই মাটিখিনিৰ ওপৰত আচলতে আমি নিজে কৰ ল'ব নোৱাৰোঁ। এতিয়া গুৰু কৰ বুলি দিয়ে, কিন্তু সেই কৰটো মাটিৰ কৰ নহয়। আজি মাটিৰ যিমান বাঢ়িছে, বিঘাত কিমান টকা হৈছে, গতিকে সেই হিচাপে আমি এইটো মানে আমাৰ কেতিয়াবা মানে যোৱাবাৰ 13 লাখ 14 লাখ মান টকা আমি চৰকাৰক দিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰোঁ, মানে আমাৰ মাটিখিনি ধৰ্মোত্তৰ মাটি হিচাপে কৰি দিয়ক। কাৰণ দেৱোত্তৰ বা ব্ৰহ্মোত্তৰ মাটি হ'লে খাজনা দিব লাগিব, কিন্তু ধৰ্মোত্তৰ মাটি হ'লে হয়তো খাজনা দিব নালাগে। এই বিষয়ত তেওঁ আইনৰ মানুহ, তেওঁ বেছিকৈ জানিব। গতিকে এই ক্ষেত্ৰত আমি সেইটো অনুৰোধ কৰোঁ। আৰু বৰপেটা চহৰত প্ৰায় 1100 বিঘা মাটি আছে। আৰু এতিয়া মানে আমাৰ মানে তাৰ পৰা যিখিনি আমি কৰ পাওঁ, সেইখিনি আচলতে মানে নতুন জৰীপ নোহোৱা পৰ্যন্ত আমি কাৰ কিমান মাটি আছে আমি সেইটো নাজানো। এতিয়া কোনোবা নামত এক কথা আছিলে, কিন্তু তেওঁলোকৰ পাছফালে খাল আছিলে, খালটো বান্ধি বিঘা হৈ গ'ল, কিন্তু আমি একঠাৰ মাটিৰে পইচা পাইছোঁ। তেনেকুৱা এটা অসুবিধা হয়। গতিকে এই ক্ষেত্ৰত যদি নতুনকৈ জৰীপ কৰে, জৰীপ আমি সত্ৰই কৰাৰ আমাৰ সাধ্য নাই।
চৰকাৰীভাৱে কৰিব লাগিব। জৰীপ কৰিবা বিশেষকৈ অকল বৰপেটা নহয়, পাটবাউসীতে হওক বা আমাৰ হৰিদেৱী সত্ৰ যে আছে বহুৰীতে হওক, গতিকে বৰপেটা জিলাত বহুকেইখন সত্ৰ তেনেকুৱা হৈছে। হয়, আমাৰ ক্ষেত্ৰত হৈছে। গতিকে এই ক্ষেত্ৰত যদি সেই ব্যৱস্থাটো লয় তেনেহ'লে বৰ ভাল হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।